আপোনাকো বাইদেৱে ফোন কৰিছিল নেকি? বাইদেৱে ঘৰলৈ মাতিছে, আমি যাম দিয়ক একেলগে। হয় 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 হয়। হয় বাইদেউ, হয়। তুমি আহিবা দেই। মোৰ বহুত জৰুৰী কথা আছে। হয় নিশ্চয় যাম বাইদেউ। হয়, আপুনি ইমান ডাঙৰ সাহিত্যিক। বাইদেউৰ খোৱা লোৱা ঠিকে আছেনে? নাই নাই, আগতকে বহুত কমিছে। আচ্ছা, বয়সো বহুত হ'ল বাইদেউৰ। হয় হয়, আপোনালোক বহকচোন। বাইদেউ আপুনি ভালে আছেনে? ভাল বুলি কি ক'ম, আছোঁ আৰু কিবাকে। আপুনি যোগেশ নহয়নে? হয় বাইদেউ, মই যোগেশ। আপোনাৰ ঠিকেই মনত আছে। কিয় নাথাকিব, কিমান মিটিঙত লগ পাইছোঁ। আপুনি আব্দুল নহয়নে? হয় বাইদেউ, মই আব্দুল। আপোনাৰ আমন্ত্ৰণ ক্ৰমে এটি নতুন সত্য শুনিম বুলি আমি আটাই আজি আপোনাৰ ঘৰত উপস্থিত হৈছোহি। কোৱাৰ বাবেইতো আজি আপোনালোকক মাতিছোঁ। ভাইটি আহাচোন, এইটো বাইদেউহঁতৰে পুখুৰী, ইয়াতে একবি ফটো মাৰাচোন। বাইদেউ সঁচাকৈয়ে বৰ ডাঙৰ সাহিত্যিক। ভাবচোন বাইদেউ কিমান ডাঙৰ ডাঙৰ পুৰস্কাৰবিলাক পাইছে। বাইদেউৰ সাহিত্যই মোৰ সাহিত্য চৰ্চাৰ দিশত বিশেষ প্ৰভাৱ পেলাইছে। বাইদেউৰ গজেন্দ্ৰ গমন কি সাংঘাতিক উপন্যাস। ঠিকেই, মণিকাঞ্চন চৰিত্ৰৰ কথা ভাবকচোন, কি সুন্দৰ উপস্থাপন। এই গজেন্দ্ৰ গমনৰ বাবে বাইদেৱে এদিন আন্তৰ্জাতিক বঁটা পাব বুলি আশা কৰিব পাৰি। বাইদেউ কিজানি জানে, সেইবাবে এই ঘৰ দুটা খালী কৰি ৰাখিছে। ৰব, এই বাইদেৱে যে আজি আমাক কিবা এটা নতুন সত্য কম বুলি মাতি আনিছে, এই নতুন সত্যটো কি আপুনি কিবা অনুমান কৰিব পাৰিছে নেকি? নাই, মই একো অনুমান কৰিব পৰা নাই। ফোনত বেছি সুধিবলৈ ভাল নালাগে, আজিতো গমেই পাম। মই অংকিতা। তুমি কিয় কান্দিছা? আমি আছো নহয়। বাইদেউৰ এই কিতাপখন মই বহুত আগতেই পঢ়িছোঁ। আপুনি এই কিতাপখন ভালকৈ পঢ়িছেনে? হয় পঢ়িছোঁ, খুব ভালদৰে পঢ়িছোঁ। এজন হতাশাগ্ৰস্ত মানুহ কেনেদৰে নিসংগ হৈ যায় তাৰেই এক বিৱৰণ। বাইদেউৰ প্ৰায়বোৰ কিতাপতে এনেকুৱা ধৰণৰেই মতাদৰ্শ পোৱা যায়। এইটো প্ৰত্যেকৰে ভাল লগা এটা নিজস্ব কথা আছে, মতাদৰ্শৰ কথা। কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে, নে কি কয়? হয়। মতাদৰ্শ মানে কি? এতিয়া মই সাহিত্যত সত্যৰ অন্বেষণ কৰোঁ, সাহিত্যৰ যোগেদি সমাজখনক এটা নতুন গতি দিব খোজোঁ, এটা শুদ্ধ ৰাস্তা মই লৈ যাব খোজোঁ। সাহিত্যত মোৰ মতাদৰ্শ সেইখিনিয়ে, আৰু সেইটোৱেই মোৰ আইডিঅলজি। বাকী আপোনালোকৰ বেলেগো হ'ব পাৰে। আপোনাৰ কথাটো ঠিক, কিন্তু বাইদেউ কিমান জ্ঞানৰ অধিকাৰী আছিল, তেওঁৰ কথাবিলাক পঢ়িলে ভালদৰে বুজাত সহজ হয়, নে কি কয়? নিশ্চয় নিশ্চয়। পাৰ নেদেখাৰ নৈৰ গান, এই কিতাপখন বাইদেউৰ কি সাংঘাতিক কিতাপ নহয়নে বাৰু? হয়, একজেক্টলি মই তাকেই ক'ব বিচাৰিছোঁ। মইতো এইখন কিতাপত ক্ৰিটিচাইজ কৰিছোঁ নিউজ পেপাৰত। আপুনি? হয়, ছদ্মনামত লিখিছিলোঁ। তেতিয়াতো বাইদেউ মোক বহুত বেয়া পাইছিলে, আৰু বহু দিনলৈ বাইদেউৰ লগত মোৰ কোনো যোগাযোগেই নাছিল। মনত পৰিছে, পৰিছোঁ দিয়ক। ব্ৰজকিশোৰ বৰা। হয় হয়, মোৰেই ছদ্মনাম। আপুনি নেকি ব্ৰজকিশোৰ বৰা?
হয় হয় বাইদেৱে কিন্তু এই কথাটো আজিলৈকে কোৱা নাই। হঠাৎ পৰহি বাইদেউৰ ফোনটো পালোঁ, পাই মই গুচি আহিলোঁ। বাইদেৱে হেনো কিবা নতুন সত্য ক'ব। আমিতো নতুনৰ সন্ধানত থকাই সাহিত্যিক নহয় জানো, গতিকে এবাৰ শুনোচোন বাইদেৱে বা কি কয়। এইখিনি দিবা দেই, মই আৰু বস্তু আনি আছো। এই কিতাপ দুখন আপুনি পঢ়িব। আপোনাৰ নেকি? মোৰ নহয়, তথাপি আপুনি পঢ়িব। আচ্ছা ঠিক আছে। ভণ্টি কি পঢ়ি আছা? ডিগ্ৰী পঢ়ি আছা? কি মেজৰ তোমাৰ? অসমীয়া। তুমি লিখা মেলা কৰা নে? পঢ়িবা দিয়া দেই, মই আজি তোমাৰ এখন কিতাপ দি যাম আৰু কিতাপখন ভালদৰে পঢ়িব। আপুনি আপোনাৰ লেখা? ময়ে লিখা, অলপমান লিখা। আৰু আজি মই মানে বাইদেউকো লগ কৰিলোঁ, বাইদেউৰ লগত ফটো উঠিলোঁ আৰু। বাইদেউৰ পৰিৱেশটো সঁচাই বৰ সুন্দৰ পৰিৱেশ। চোৱাচোন, ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। হয়, সেইকাৰণেতো বাইদেৱে ইমান ধুনীয়া সাহিত্য সৃষ্টি কৰিব পাৰিছে। আপুনি চাবচোন, বাইদেউৰ গ্ৰন্থবোৰত কবিতাই হওক বা উপন্যাসেই হওক, সকলোতে এটি সেউজীয়া পৰিৱেশৰ বিৱৰণ আছে। তুমি ঠিকেই অনুমান কৰিছা। বাইদেউ চোৱাচোন, বাইদেৱে এই পুৰণি ঘৰটোত থাকিয়ে, কাঠৰ ঘৰটোত থাকিয়ে কিমান সাহিত্যৰ সৃষ্টি কৰিলে। বাইদেৱে আপোনাৰ কথাটো কৈছেনে? কি কথা? এই যে আমাক কিবা এটা সত্য কম বুলি কৈছিলে। নাই কোৱা, মোৰ মতে কিবা সাহিত্যৰ ৰিলেটেড কথাই হ'ব চাগে। হয় হয়। মই ইমান ডাঙৰ সাহিত্যিক নহয়, বাইদেউহে ডাঙৰ সাহিত্যিক। বাইদেউ, আপুনি কওকচোন, বৰ্তমান সমাজত মানুহে মানুহৰ মাজত বাস কৰিও নিজকে নিঃসংগ অনুভৱ কৰে। আমি যেন এটি নিৰ্জন দ্বীপতহে বাস কৰি আছো। এই অনুভৱ, এই নিঃসংগতাৰ কাৰণ আপুনি কি বুলি ভাবে? মই নিজে ভাবি ভাবি উলিয়াব পৰা নাই, মই নিজেই নিঃসংগ হৈ পৰিছোঁ। বাইদেউ, আপুনি গজেন্দ্ৰ গমন গ্ৰন্থত আত্মাৰ পৰিৱৰ্তনৰ কথা কৈছে। কেৱল আত্মাৰ পৰিৱৰ্তনে মানৱ জাতিৰ মুক্তি আনিবনে? জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই মানুহৰ মুক্তিৰ বাবে বিপ্লৱৰ কথাই কৈছিল। আজিৰ পৰিস্থিতিত আপুনি কোনটো শুদ্ধ হ'ব বুলি ভাবে? বিষ্ণুৰাভাৰ লাইনটোৱেই সঠিক। বাইদেউ, আজিৰ পৃথিৱীত নৱপ্ৰজন্ম ৰাজপথলৈ ওলাই আহিছে। আপুনিতো টিভিত এইবোৰ দেখিছে, আপোনাৰ মতামত কি? জ্যোতিপ্ৰসাদৰ দৰে ময়ো এটা মহাপ্ৰলয় বিচাৰোঁ। হয় হয়, আপোনাৰ অহা দেৰি হ'ব নেকি? মানুহবিলাক আহি পাইছে। মই ভিডিঅ' কৰি ৰাখিছোঁ বাৰু। হ'ব দিয়ক, আহিব। সাহিত্যৰ লগত থাকিয়েই গোটেই জীৱন পাৰ কৰিলোঁ। হয় বাইদেউ, হয়। আপুনি সাহিত্যিক বাইদেউ এগৰাকীক শাহু হিচাপে পাইছে, গতিকে আপুনি বহুত ভাগ্যৱান। মই বহুত ভাগ্যৱান, মোৰ শাহু বহুত ভাল, আৰু আমি একো কথাতে দুখ নিদিওঁ। এজনী মানুহ ৰাখি দিছোঁ কাম কৰাকৈ, চোৱা চিতা কৰাকৈ, তেনেকুৱা। বাইদেউ এতিয়া লিখা মেলা কৰেনে? নাই নাই, বহুত দিনৰ পৰা মায়ে লেখাই নাইকিয়া। মা মনত খালি এটাই অশান্তি। কি অশান্তি? কি অশান্তি মানে, মায়ে অকল টিভিকে চাই থাকে, নিউজবিলাক। টিভি নিউজবিলাকে চাই থাকে অকল। Esa fotografía que nos conmocionó a todos en todos sitios. El cuerpo de Ailán, un niño pequeño, sirio, apareció en una playa turca. Su historia simbolizó la tragedia de miles de personas que huían de guerras intentando alcanzar libertad. Entre quienes su fotografía.
কি হ'ব অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম অসম গঢ়িম পৃথিবীর বহু প্রতিভাবান মানুষ স্বপ্ন দেখে একদিন নোবেল পুরস্কার জয়ের কিন্তু ইতিহাসে আছেন এমন দুজন মানুষ যারা সেই স্বপ্ন পূরণের মুহূর্তেই বলেছিলেন না আমি এটি নেব না তাদের মধ্যে একজন ভিয়েতনামের সংগ্রামী বিপ্লবী লে দুক তো আরেকজন ফরাসি দার্শনিক ও সাহিত্যিক জ পল সার্ত্রে যে সম্মান পেতে স্বপ্ন দেখে কোটি মানুষ সেই পুরস্কারই কেন ফিরিয়ে দিলেন এই দুই মহৎপ্রাণ বিস্তারিত থাকছে নুসরাত আহমেদের ডেস্ক রিপোর্টে বিশ্বজুড়ে সবচেয়ে মর্যাদাপূর্ণ পুরস্কার নোবেল পুরস্কার আলফ্রেড নোবেলের স্মৃতিতে 1901 সাল থেকে মানব কল্যাণে অসামান্য অবদানের স্বীকৃতি হিসেবে দেওয়া হচ্ছে শান্তি পুরস্কারটি দেয় নরওয়েজিয়ান নোবেল কমিটি যার সদর দপ্তর What is the difference between modern and postmodern criticism? Let's break it down in 6 seconds. Modern criticism focuses on structure, meaning, and the author's intent. It seeks universal truths within text. Creative expression. Cubism encourages artists to deconstruct and reconstruct reality in innovative ways. This approach can inspire individuals to think outside the box and challenge conventional artistic norms. Engaging in Cubist techniques can lead to the creation of unique, thought-provoking artwork. Today we are diving into the Marxist view on literature. Ever wondered how class struggle and economic power shaped the stories we did? Marxism, based on the ideas of Karl Marx. সাহিত্যই মোৰ জীৱন হয় বাইদেউ হয় হয় Good afternoon, everyone. On behalf of our academy, I am very much pleased to present this year's Gayatri Moitri Best Literary Award. This year, this prestigious prize goes to Dr. Rani Goswami from Assam for her stupendous literary work, Gajendra Gaman, depicting human isolation in this complex postmodern society. I would now like to request Ms. Ankita Barua to kindly felicitate Dr. Rani Goswami with our very own Assamese poem Manika and our token of love with influence. অতীতৰ সেই স্মৃতিবোৰে মোক এতিয়া কষ্ট দিছে হয় হয় বঁটা পুৰস্কাৰ বহুত পালি যদিও বৰ্তমান সময়ে মোক বহুত অনুভৱ শিকালে কওকচোন বাইদেউ কি নতুন অনুভৱ হৈছে মই এতিয়াহে বুজি পাইছোঁ শিল্পী সাহিত্যিকৰ আচল সমস্যাবোৰ দাঙি ধৰা হয় বাইদেউ শিল্পী মানে গায়কসকলৰ কথাই কৈছে হয় হয় এতিয়াতো বুজি পাইছে মই আৰু বেছি নকওঁ এইখন মোৰ কিতাপ পঢ়িব জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সাহিত্যৰাজি পঢ়িলেই
শিল্পীৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বুজি পাব। গান গালেইতো শিল্পী হৈ নাযায়, চৰাইও গান গায়, কিন্তু সেই গানৰ মানুহৰ বাবে কিবা সামাজিক অৰ্থ আছে জানো? আপুনি কোৱা কথাটো হয়। গণশিল্পী হোৱাটো আৰু টান কাম, কাৰণ তেওঁ শ্ৰমিক কৃষকৰ কথা ক'ব লাগিব। গণশিল্পীজন নিজেই বিষ্ণু ৰাভাই কোৱাৰ দৰে ঝঞ্ঝাবিদয়ী আত্মাৰ অধিকাৰী হ'ব লাগিব। সাগৰ তলিৰ পৰা মুকুতা বিচাৰি আনিব পাৰিব লাগিব। তেওঁ হ'ব লাগিব এজন আদৰ্শ পুৰুষ। বুজি পালে? তেতিয়াহ'লে আপুনি মাইকেল জেকচনক কি বুলি ক'ব? মাইকেল জেকচন মাইকেল জেকচন গণশিল্পী নহয় নহয়, তেওঁক আমেৰিকাৰ সেই কেপিটেলিষ্ট শ্ৰেণীটোৱে তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে সেই গায়ক বনাইছিল। এতিয়া ভাৰতত চাওক, ভাৰতৰ দৰে ভিক্ষাৰী দেশ এখনত যদি কোনো গায়কে মানুহৰ পেটৰ ভোক পাহৰাই মনোৰঞ্জনৰ গান গাই মানুহক নচুৱাই থাকে, তেওঁক আপুনি গণশিল্পী ক'ব নেকি? আপুনি জীৱৰ কথা ক'লে তেতিয়াহ'লে দেখোন আমাৰ দৰে সাহিত্যিকৰ কামেই নাই। চাওক, জ্যোতিপ্ৰসাদে সেই তাহানিতেই কৈছিল, সপোন দেখি ছবি অঁকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয়, নিজৰ তেজেৰে পুৱাৰ ৰঙাবেলিৰ ছবি আঁকিব পৰা শিল্পীহে আমাক লাগে। আপুনি যি ধৰণে কৈছে সাহিত্যিক হ'বলৈ সাহস লাগিব, বহুত সাহস লাগিব। আমাৰ আগৰ সাহিত্যিকে দেখোন কৈয়ে গৈছে, সাহেই সাহিত্য। সাহসী হ'বলৈ হ'লে এটা বৈপ্লৱিক আদৰ্শ থাকিব লাগিব। এই যে কিছুমানে কয় প্ৰত্যেকৰে নিজা নিজে আদৰ্শ থাকে, আচলতে কথাটো সেইটো নহয়। আদৰ্শ পৃথিৱীত দুটাই থাকে, এটা হ'ল ৰজাঘৰীয়া আদৰ্শ আৰু আনটো হ'ল প্ৰজাঘৰীয়া বা জনগণৰ আদৰ্শ। আমি সাহিত্য জগতত জনগণৰ পক্ষত থাকি মাত মাতিব লাগিব। এই যে আমাৰ ডাঙৰ ডাঙৰ পুৰস্কাৰ পোৱা শিল্পী সাহিত্যিকবোৰ, তেওঁলোকৰ কি সাহস নাই নেকি? তেওঁলোক জনগণৰ পক্ষত নাই নেকি? আপুনি ডাঙৰ ডাঙৰ পুৰস্কাৰ পোৱা, নোবেল পুৰস্কাৰ পোৱা সাহিত্যিকসকলৰ কিতাপবোৰ পঢ়িবচোন, দেখিব সেইবোৰ ৰজাঘৰীয়া প্ৰশস্তি, ৰজাৰ গুণগানহে আছে। প্ৰজাৰ আকাশ আকাংক্ষা, সমাজ পৰিৱৰ্তনৰ কথা তাত নাই। চাওক বাইদেউ, সাহিত্যত আপুনি পৰিৱৰ্তনৰ কথাই ক'ব লাগিব, পৰিৱৰ্তনৰ কথাই আমি পাতিব লাগিব। কথাবোৰ মই বুজি আহিছো। আমাৰ মহান সাহিত্যিকে কৈয়ে গৈছে, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। মেঘৰ গৰ্জনতহে ধৰাৰ বুকুলৈ বৰষুণ আনে, মেঘৰ গৰ্জন নোহোৱাকৈতো বৰষুণ নাহে। আৰু এটা কথা বাইদেউ, এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট যে সমাজ পৰিৱৰ্তনৰ বাবে আমি সাহিত্যিকসকল শ্ৰমিক কৃষকৰ মাজলৈ যাবই লাগিব, জনগণৰ মাজলৈ আমি যাবই লাগিব, তেওঁলোকৰ মনৰ কথা বুজিব লাগিব। ড্ৰয়িং ৰুমততো আৰু সাহিত্যৰ সৃষ্টি নহয়। আমাৰ সাহিত্যিক বৰাৰ লাইনটোৱে সঠিক। বাইদেউ, কোনো এখন গ্ৰন্থতে মোৰ আচল সত্যটো দাঙি ধৰা নহ'ল, কিন্তু মই ভাবোঁ এই সত্যবোৰ নথকা বাবে মোৰ গ্ৰন্থবোৰৰ মূল্য এদিন হেৰাই যাব। মোৰ গ্ৰন্থবোৰ আকৌ মুদ্ৰণ কৰিলে এই সত্যবোৰ সুমুৱাই দিব। কওকচোন বাইদেউ, আপুনি কি সত্য ক'ব বিচাৰিছে? মই বুদ্ধদেৱক ভাল পাইছিলোঁ। বুদ্ধদেৱে কৈছিল, মানুহৰ দুখ আছে, দুখৰ কাৰণ আছে আৰু দুখৰ পৰা মুক্তি পাবলৈ পথ আছে। মোৰ সাহিত্যতো দুখ আছে, কিন্তু মই দুখৰ কাৰণবিলাকে উলিয়াব নোৱাৰিলোঁ আৰু দুখৰ পৰা মুক্তিৰ সন্ধানো দিব নোৱাৰিলোঁ। মই টিভি নিউজবোৰ চাই চাই পৃথিৱীৰ মানুহবোৰৰ দুখ যন্ত্ৰণাবিলাক দেখা পালোঁ।
পৃথিৱীখন আমি নতুনকৈ সজাব লাগিব। মোক এখন সেউজীয়া পৃথিৱী লাগে, য'ত ধ্বংসকাৰী নাথাকে। মই বিচাৰো এখন সমতাৰ পৃথিৱী, য'ত শোষণকাৰী নাথাকিব। মোক এখন মানুহৰ পৃথিৱী লাগে, য'ত দানৱ নাথাকে। ৰূপান্তৰেৰে জগতখন ধুনীয়া কৰিব বিচাৰো। মই বিচাৰো এখন শান্তিৰ পৃথিৱী, য'ত হিংসা যুদ্ধ নাথাকিব।